পৃথিৱীৰ উপৰিভাগ চেঁচা হোৱাৰ ফলত সাগৰ, মহাসাগৰ, নদ-নদী, খাল, বিল, পাহাৰ-পৰ্বত আদি সৃষ্টি হৈছে। কালক্ৰমত জলাশয়বোৰত উদ্ভিদ আৰু সৰু-সুৰা প্ৰাণী সৃষ্টি হয় আৰু ভূ-ভাগৰ কীট-পতংগ আৰু জীৱ-জন্তুৰ লগতে মানুহৰো জন্ম হয়। আদিম মানুহে ফল-মূল, কেঁচা মাংস, পোক-পৰুৱা আদি খাই জীৱন ধাৰণ কৰিছিল। মানৱ সভ্যতাৰ ইতিহাসত জুইৰ আৱিষ্কাৰ এটা যুগান্তকাৰী ঘটনা। জুইৰ আৱিষ্কাৰৰ আগেয়ে খাদ্যাভ্যাস আৰু জীৱন ধাৰণ প্ৰণালীৰ ক্ষেত্ৰত ইতৰ প্ৰাণী আৰু মানুহৰ মাজত বিশেষ পাৰ্থক্য নাছিল। কিন্তু জুই ধৰাৰ কৌশলটো আয়ত্ত কৰাৰ পাছৰে পৰা আদিম মানৱৰ জীৱন-যাত্ৰাৰ ভালেখিনি উন্নতি হয়। ন কামত তেওঁলোকে জুই ব্যৱহাৰ কৰিবলৈ শিকিলে। আদিম মানৱে প্ৰথম অৱস্থাত ভোক নিবাৰণৰ বাবে ফল-মূল, জীৱ-জন্তু, মঙহ, পোক-পৰুৱা আদি কেঁচাই কেঁচাই খাইছিল। কিন্তু জুইৰ আৱিষ্কাৰৰ পৰা তেওঁলোকে জীৱ-জন্তুৰ মঙহকে ধৰি বিভিন্ন খাদ্যবস্তু জুইত পুৰি বা সেকি খাবলৈ শিকে। কালক্ৰমত জুইৰ সহায়ত চিকাৰৰ বাবে ধাতুৰ বিভিন্ন অস্ত্ৰ-পাতি আৰু অন্যান্য প্ৰয়োজনীয় আহিলাও সাজিবলৈ শিকিছিল। এনেবোৰ কাৰ্যই তেওঁলোকক ক্ৰমাগতভাৱে এক উন্নত জীৱন দান কৰিছিল। সেইবাবেই জুইৰ আৱিষ্কাৰক মানৱ সভ্যতাৰ আৰম্ভণি বুলি কোৱা হয়।